বিশেষ পাৰ্টি নিৰ্মাণ কৰা মানুহসকল হয়। গতিকে আমি কিয় প্ৰলোভনত আমি ভোট যাম? আমি নাযাম। আমাক কোনেও লৈ চন্দন ছাৰেও একো সুবিধা নাপাব। কিবা এটা ক্ষোভ বিধায়কসকলৰ মাজত থাকে, এইবিলাকত ধৈৰ্য ল'ব পৰা নাই। এই গতিকে আমাক এৰি গৈছে বৰ্তমান। এৰি গ'লেও যে তেখেতে পৰিশ্ৰম পাই পেলাই জিকি যাব, আমি এইটো দেখা নাই। আৰু তেওঁক আমি খুব সম্ভৱ আমি শুনিবলৈ পাইছোঁ, আমি তেওঁক মানে টিকেটটো খুব নিদিব। তেওঁতো বেলেগ অংশ চলি আছে ভিতৰত। গতিকে এইবিলাক আমি বেছি ক'ব বিচৰা নাই। আমি অকলে ঠিকে আছোঁ। আমি অকলে মানে মনটো বান্ধি পেলাই এটা সাহস, এটা বল লৈ পেলাই আমি আগুৱাই যাম। আমাৰ যিটো BTC ইলেকশ্যন আহিবলৈ গৈ আছে, তাৰপাছত MLA ইলেকশ্যন আহিবলৈ গৈ আছে। এইবিলাকত আমি মানে দুটা ইলেকশ্যন আৰু এই যে বাই ইলেকশ্যন, এই বাই ইলেকশ্যনটো আমি কিন্তু জিকিব লাগিব। এই বাই इलेक्शनखौ जोङो देरहाथारनांगोन जोंनि थेवब्लाबो बाय इलेक्शनखौ देरहायोब्ला जोङो BTC इलेक्शन जों इजि जाहैगोन। बेनिखायनो जोङो डिस्ट्रिक्ट आरो सेन्ट्रेलावहाय खुब सम्भब बेनि पलिसिफोरखौ जों खालामगासिनो दङ, खालामबाय। दा बेनिखायनो जोंनि कर्मीफ्रा खामानि मावनायाव जाहाथे एना एनि जाया, जाहाथे गोसोआव मोनसे बोलो लानानै जाहाथे खामानिखौ मावो। बेफोरखौ কৈ মোৰ মুখে মই সামৰিছোঁ। ধন্যবাদ। আমাৰ ভাইচ প্ৰেচিডেণ্ট ডিষ্ট্ৰিক্টৰ ৰজেন্দ্ৰ কুমাৰ ডাঙৰীয়ালৈ, তো আমাৰ মাইনৰিটি সেলৰ চেন্ট্ৰেলৰ অৰ্গানাইজিং সেক্ৰেটাৰী তেখেত মহম্মদ আজিজ ডাঙৰীয়াক চমুকৈ মূল্যৱান ভাষণ দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। আসসালামু আলাইকুম, নমস্কার। উপস্থিত আজিৰ মহামান্য সভাৰ মাননীয় সভাপতি MCLA ছাৰ, তাৰ লগতে উপস্থিত হ'ব পৰা ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াসকল আৰু নৱগঠিত ব্লক কমিটিৰ সভাপতি সম্পাদক আৰু ইউথ BSC ওমেন সকলো কমিটিৰ সভাপতি সম্পাদক, যি কি নহওক, আজি যিখন আমাৰ ব্লক কমিটি গঠন হ'ল, এই সম্পৰ্কে মই দুআষাৰ কওঁ। আমাৰ ব্লক কমিটিৰ সভাপতি ডাঙৰীয়াই ইয়াৰ আগতে কৈ গৈছে যে আমাৰ কমিটিখন 3 বছৰীয়া কাৰ্যসূচী কাৰ্যকৰ। গতিকে কিছুমান ক্ষেত্ৰত আমাৰ ব্লক কমিটিৰ সদস্য দিয়া, যেনেবা যোৱাকালি আমি নাঙলভাঙাত ব্লকত সদস্য দিয়াৰ কাৰণে আমি বহিছিলোঁ, আলোচনা কৰিছোঁ। তাতে আমাৰ কিছুমান কথা আলোচনা হৈছে যে ব্লকত আমি যিবিলাক সদস্য আমি দিয়া হয়, সেই সদস্যখিনি যিমান দিনলৈকে আমাৰ নেক্সট আৰু 3 বছৰ উকলি যোৱাৰ পিছতহে আমি আকৌ সেই সদস্যবিলাকক আমি চিনাকি কৰিব পাওঁ। মাজত যিমানবোৰ সময় যায়, সেই সময়খিনিত কোনোবা ভাইচ প্ৰেচিডেণ্টত আছে, কোনোবা অৰ্গানাইজেশ্যন ছেক্ৰেটাৰীত আছে, কোনোবা এচিষ্টেণ্ট ছেক্ৰেটাৰীত আছে, এইখিনি আমি পৰিচয় বৰ্গ নাপাওঁ। কিবা ক্ষেত্ৰত যদি ব্লকত মিটিং মতা হয়, দায়িত্ব দিয়া হয় প্ৰাইমাৰী প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, যে তোমাৰ নাঙলভাঙা প্ৰাইমাৰীত যিমানবোৰ ৱাৰ্কাৰ আছে, ডিষ্ট্ৰিক্ট হওক, ব্লক হওক, ইউথ হওক, BSO হওক, সকলোখিনি আপোনালোকে মাতি লৈ আনিব। কিছুমান মেম্বাৰে বা ব্লকৰ থকা কিছুমান ব্যক্তিয়ে বেয়া পায় যে আমি ব্লকৰ এজন সদস্য হৈ আমাক প্ৰাইমাৰী মাতি লৈ যাই আছে মিটিঙত, আমাক ব্লকৰ পৰা মাতা নাই, কিয় নামাতে? নিশ্চয় আমাৰ ব্লকৰ পৰা দায়িত্বত থকা আছে, অৰ্গানাইজেশ্যন ছেক্ৰেটাৰী আছে, সিহঁতৰ নিশ্চয় এটা দায়িত্ব আছে, নিশ্চয় সিহঁতে থাকিব পাৰে, কিন্তু প্ৰাইমাৰীত কোনো দায়িত্ব দিয়া হয়। গতিকে অহা দিনবোৰত মই অনুৰোধ জনাম, আজি যিটো ব্লক নৱগঠিত কমিটি গঠন হৈ গ'ল, অহা দিনত যাতে এইখিনি আমি অলপ পৰিৱৰ্তন হ'ব পাৰোঁ। অহা দিনত যাতে আৰু এটা কথা ইয়াত আহিছে
আমাৰ এতিয়া চৰকাৰ নাই, সকলোৱে জানো আমি চৰকাৰ নাই, মানে পুঁজি নাই আমাৰ। গতিকে ইয়াত যদি কিবা এটা ক্ষেত্ৰত, ইলেকশ্যনৰ ক্ষেত্ৰত হওক বা যিকোনো ক্ষেত্ৰত যদি কিবা এটা চাহ খৰচা 10 টকা বা 5 টকা দিয়া হয়, ডাইৰেক্ট ডিভাইড কৰি দিয়া হয় প্ৰাইমাৰী হাতত। এটা ডিষ্ট্ৰিক্ট লেভেলৰ সদস্য হয়, প্ৰাইমাৰী লেভেলৰ এটা হয়, ব্লক লেভেলৰ এজন সদস্য হয়, প্ৰাইমাৰীৰ সভাপতি সম্পাদকৰ ওচৰত খুজিব লাগে মোক তেওঁ দৰখাস্ত দিয়ক। মোৰ দুখ লাগে, মই আমাৰ ইয়াৰ আগত বক্তা কৈ গৈছে, BTC বা BPF জন্মৰ লগৰ পৰাই আমি আছোঁ, আমি সকলোবোৰ অলপ হ'লেও গম পাওঁ। গতিকে অহা দিনত যাতে আমাৰ যিটো বিগত দিনৰ কাৰ্যপন্থা আছিল ইয়াতকৈ অলপ উন্নত হ'ব পাৰোঁ, ইয়াৰ কাৰণে আমি সকলোৱে চেষ্টা কৰিব লাগিব। তাৰপিছত আৰু এটা কথা, আমাৰ ব্লক সভাপতি আছিল আগৰে, এতিয়া নতুনকৈ আকৌ হ'ল, ইয়াতে কৈ গৈছে যে আমি 5টা প্ৰাইমাৰীত আমি হাৰিছোঁ। কিয় হাৰিছোঁ, কিয় হাৰিব লগা হ'ল, কিয় আমি যোৱা 17 বছৰ 15 বছৰত যিমানবোৰ আমাৰ মিছিমা সমষ্টিত প্ৰত্যেকটা গাঁৱত বা প্ৰত্যেকটা প্ৰাইমাৰী লেভেলত যিমান ভাল ভাল লিডাৰ আছে, গোটেই